NRC সেৱা কেন্দ্ৰত অথন্তৰ শুনানিলৈ যোৱা মহিলাৰ সেৱা কেন্দ্ৰতে সন্তান প্ৰসৱ ধুবুৰী জিলাৰ ফকীৰগঞ্জৰ NRC সেৱা কেন্দ্ৰত সংঘটিত হ'ল এই দুৰ্ভাগ্যজনক ঘটনা শুনানিলৈ অহা চাপৰৰ ফলিমাৰী গাঁৱৰ মফিদা খাতুন নামৰ গৰ্ভৱতী মহিলাগৰাকীয়ে শাৰী পাতি থাকোঁতে অনুভৱ কৰিলে প্ৰসৱ বেদনা ক্ৰমান্বয়ে বাঢ়ি আহিল বিষ খন্তেকৰ ভিতৰতে তীব্ৰ প্ৰসৱ বেদনাত ছটফটাবলৈ ধৰা মহিলাগৰাকীক লৈ হুৱা ধোৱা লাগিল NRC সেৱা কেন্দ্ৰটো সহায় কৰিবলৈ আগবাঢ়ি আহিল একাংশ স্থানীয় মহিলা এটুকুৰ নিৰাপদ স্থানলৈ লৈ যোৱা হ'ল মহিলাগৰাকী স্থানীয় মহিলাসকলৰ বহু চেষ্টাৰ অন্তত মফিদা খাতুনে জন্ম দিলে এটি পুত্ৰ সন্তানৰ এই খবৰ পোৱা মাত্ৰকে মানকাছৰ ছাত্ৰ সন্থাৰ একাংশ কৰ্মকৰ্তাই ঘটনাস্থলীত উপস্থিত হৈ শুনানিৰ নামত শিশু মহিলা আৰু বয়োবৃদ্ধৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰাৰ দাবী জনালে NRC কৰ্তৃপক্ষক আমি দেখিবলৈ পাইছো যে বহুত দূৰ দূৰণিৰ পৰা যিসকল পুৰুষ মহিলা বৃদ্ধ শিশুৱে এই হিয়াৰিঙৰ নামত আহে সেইসকলৰ উপযুক্ত মহিলাসকলৰ উপযুক্ত সুবিধা নাই বৃদ্ধসকলৰ উপযুক্ত সুবিধা নাই শিশুসকলৰ উপযুক্ত সুবিধা নাই কিন্তু NRC কৰ্তৃপক্ষই এইবোৰ বুজি নাপায় ইফালে NRC সেৱা কেন্দ্ৰত শুনানিলৈ অহা গৰ্ভৱতীয়ে সন্তান প্ৰসৱ কৰাৰ দৰে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে ডি ভোটাৰক লৈ নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এখন শপতনামা NRCত নাম নাথাকিলেও ভোটাৰ তালিকাত নাম থকা সকলো লোকে আগন্তুক নিৰ্বাচনত ভোটদান কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে এই শপতনামা ধুবুৰীৰ পৰা কেমেৰাত ৰাজা শৰ্মাৰ সৈতে জ্যোতিৰ্ময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট